কালচাৰ ফেষ্টিভেল কৰিবলৈ গৈ আছে ডিব্ৰুগড় জিলাৰ টিংখাঙত। আপুনি যিহেতু আজি লাই সূতা স্থাপন অনুষ্ঠানত আপুনি উপস্থিত হ'ল, কি ক'ব, কেনেকুৱা লাগিলে? ভাল লাগিছে। আজি গোৰ্খা জাতিৰে এটা অংগ অনুষ্ঠান হয়। গোৰ্খা উন্নয়ন পৰিষদ অসম চৰকাৰৰ গোৰ্খা উন্নয়ন পৰিষদে গোৰ্খা জাতিৰ গোৰ্খাৰ সাংস্কৃতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যি এটা হেৰি কৰিছে, আয়োজন কৰিছে, তাৰ কাৰণে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই আমি সমৰ্থন জনাইছোঁ। আজি আমি লাইখুটা স্থাপনত আমাক আমন্ত্ৰণ জনোৱা হৈছিলে। আমি লাইখুটা স্থাপনত আমি আহিছোঁ আৰু আমি বিশ্বাসী এই অনুষ্ঠানটো সাংস্কৃতিক মহোৎসৱটো সফলভাৱে সমাপ্তি হ'ব। যিহেতু গোৰ্খা কেৱল মাত্ৰ এটা জাতি নহয়, গোৰ্খা এটা মহাজাতি হয়। গোৰ্খা জাতিৰ ভিতৰত মহাজাতিৰ ভিতৰত বিভিন্ন সংস্কৃতি লুকাই আছে। মৌলিক সংস্কৃতিবিলাক লুপ্তপ্ৰায় সংস্কৃতিবিলাক ইয়াত উপস্থাপন কৰোৱা হ'ব আৰু আমি উঠি অহা প্ৰজন্মই ইয়াত সঁচাকৈ এটা অনুপ্ৰাণিত হ'ব বুলি আমি আশাবাদী আছোঁ। সুদূৰ ভৱিষ্যতে আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই গোৰ্খা জাতিৰ সংস্কৃতিৰ বিষয়ে আমি বিগত দিনততো বহুত কাম কৰি আহিছোঁ আৰু অনাগত দিনত গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰাও গোৰ্খাৰ সাংস্কৃতিক বিষয়ে আমি কাম কৰি যাওঁ। যিহেতু আজি একবিংশ শতিকাত পশ্চিমীয়া সভ্যতাত জাতিটো পূৰা বিলীন হৈ গৈছে যেন আমাক অনুভৱ হৈ আছে। নৱপ্ৰজন্মবিলাকক গোৰ্খা জাতিৰ যিবিলাক মৌলিক সংস্কৃতি আছে, লোক সংস্কৃতি হওক, মৌলিক বাদ্যযন্ত্ৰ হওক, এই বিষয়ে অকণমান আমি অগ্ৰাসী তেখেতলোকক অনুপ্ৰেৰণা যোগাবৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী হাতত লৈ আহিছোঁৱেই, অনাগত দিনতো আনিম। আমাৰ স্পষ্ট কথাই পশ্চিমীয়া সভ্যতাত আমি তিৰস্কাৰ কৰিব লাগে বুলি আমি নকওঁ, কিন্তু নিজৰ সংস্কৃতিক পেলাই কেৱল মাত্ৰ পশ্চিমীয়া সংস্কৃতিতে বিলীন হৈ যোৱাটো আমি কেতিয়াও স্বীকাৰ নকৰোঁ। সেইকাৰণে গোৰ্খা উন্নয়ন পৰিষদে ভাল পদক্ষেপ হাতত লৈছে। এই অনুষ্ঠানৰ পৰা সঁচাকৈ আমাৰ নৱপ্ৰজন্ম অনুপ্ৰাণিত হ'ব। ছাৰ, গোৰ্খা ছাত্ৰ সন্থাৰ পৰিকল্পনা কি আছে 2026 চনত? চাওক, পৰিকল্পনা বুলি গোৰ্খা ছাত্ৰ সন্থাটো এটাই উদ্দেশ্য হয়, নিজৰ জাতি দেশক সুৰক্ষা কৰা আৰু জাতিৰ হকে কাম কৰি যোৱা। জাতি সেৱাই গোৰ্খা ছাত্ৰ সন্থাৰ একমাত্ৰ লক্ষ্য উদ্দেশ্য হয়। নিৰ্বাচন আহিব, নিৰ্বাচন যাব। আমাৰ যিবিলাক ডিমাণ্ডবিলাক আছে, এই ডিমাণ্ডবিলাক আমি প্ৰত্যেক সময়তে আমি চৰকাৰৰ মজিয়াত আমি উপস্থাপন কৰোঁ, কিন্তু আমাৰ বিভিন্ন সমস্যাবিলাক সমাধান হৈ গৈছে আৰু বহুতো সমস্যাও আছে। আৰু এটা কথা চাওক, কেৱল মাত্ৰ গোৰ্খা ছাত্ৰ সন্থা বুলি কথা নহয়, সমস্যা নথকা এটা জাতি নাই। সমস্যা নথকা জাতি নাই আৰু আন্দোলন নকৰা এটা জাতি নাই। আন্দোলন নকৰালৈকেতো কোনেও একো পোৱা নাই। এতিয়া ধৰক অসম আন্দোলনৰ কথাই ভাবক। অসম আন্দোলন আজি কিমান বছৰ হ'ল? আজি 40-45 বছৰ অসম আন্দোলন হোৱাৰ পিছত এই দফাবিলাক এতিয়াহে কিছুমান এতিয়া কাৰ্যকৰী হ'ব গৈ আছে। তো আমাৰো স্পষ্ট কথাই, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মুখ্য ডিমাণ্ডেই হ'ল গোৰ্খা অট'নমাছ কাউন্সিল। গোৰ্খা অট'নমাছ কাউন্সিলৰ বিষয়ে আমি বিগত দিনতো চৰকাৰক কৈছোঁ আৰু এই 26ৰ আগতো আমি চৰকাৰক আমি কৈয়ে আহিছোঁ যে আমাৰ গোৰ্খা জাতিৰ সুৰক্ষাৰ বাবে, গোৰ্খা জাতিক অসমত সুৰক্ষা দিবৰ কাৰণে গোৰ্খা জাতিক অট'নমাছ কাউন্সিলটো প্ৰদান কৰক। এয়াই আমাৰ চৰকাৰৰ ওচৰত আমাৰ দাবী। ৰিজাৰ্ভেশ্যনৰ চাওক, এনেইতো OBCত ৰিজাৰ্ভেশ্যন আছেই আমাৰ, আৰু তথাপিও আমি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই বিগত বহু বছৰ আগৰ পৰাই আমাৰ বিভিন্ন স্থানত আমাৰ গোৰ্খা ছাত্ৰ ছাত্ৰীসকলক ৰিজাৰ্ভেশ্যন দিবৰ কাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি স্মাৰক পত্ৰ আমি তেখেতক প্ৰেৰণ কৰাইছোঁ আৰু তেখেতে আশ্বাস দিছে যে অনাগত দিনত গোৰ্খা জাতিৰ সুৰক্ষাৰ বাবে, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ ব্যৱস্থা কৰিম বুলি তেখেতে আশ্বাস দিছে আৰু তেখেতৰ আশ্বাসত আমি বিশ্বাসী। অনাগত দিনত বিভিন্ন জাতি জনগোষ্ঠীক অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীক যেনেকৈ আসন সংৰক্ষণ কৰিছে, গোৰ্খা জাতিৰ কাৰণে তেখেতে আসন সংৰক্ষণ কৰিব বুলি। গোৰ্খা ছাত্ৰ সন্থাই আমাৰ শিক্ষাৰ্থীসকলৰ কাৰণে যে তেখেতলোকৰ শৈক্ষিক জীৱনত একো অসুবিধা নহওক, সেইকাৰণে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, আমাৰ সন্থাৰ নামেই ছাত্ৰ সন্থা। এতিয়া আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি বিভিন্ন কাম কৰি আহিছোঁ বিগত দিনত, অনাগত দিনতো আমি কৰি যাম। আৰু আমাৰ এটাই কথা হয়, অসমত আমাৰ UPSC ক্ৰেক কৰা আমাৰ
একেবাৰে নাই বুলি ক'লে হ'ব। UPSC ক্ৰেক কৰা আমাৰ সম্প্ৰদায়ৰ পৰা নাই বুলি ক'ব পাৰি। কিন্তু গোৰ্খা ছাত্ৰ সন্থাই আমি অনুধাৱন কৰিলোঁ যে আমাৰ তেখেতলোকক প্ৰশিক্ষণ দিয়াৰ কাৰণে মানে অসুবিধা মানে নোপোৱাৰ কাৰণে তেখেতলোকে কোচিং নোপোৱাৰ কাৰণে বহুতো আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীয়ে তেখেতলোকৰ লক্ষ্য উদ্দেশ্যৰ পৰা তেখেতলোক বাহিৰত হ'ব লগা হৈছিলে। সেইকাৰণে সদৌ গোৰ্খা ছাত্ৰ সন্থাৰ মজিয়াৰ পৰা আমি UPSC কোচিং আমাৰ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কৰিছিলোঁ বিগত দিনতো। আৰু APSC UPSC আমি কোচিং কৰাই আছোঁ। আমি প্ৰশাসনিক বিষয়া বনোৱাৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলক প্ৰশাসনিক বিষয়ালৈ ধাউতি হোৱাৰ কাৰণে গোৰ্খা ছাত্ৰ সন্থাই কাম কৰি আছে। ভূমি অধিকাৰ পোৱা নাই, এই বিষয়ে আপুনি কি ক'ব? ভূমি অধিকাৰ পোৱা নাই বুলি কথা তেনেকুৱা নাই। চাওক, গোৰ্খা সম্প্ৰদায় অসমৰ ট্ৰাইবেল বেল্টত প্ৰটেক্টেড হয়। ধৰক মানে যেতিয়াৰ পৰা ট্ৰাইবেল বেল্ট হৈছিলে তেতিয়াৰ পৰাই গ্ৰেজিয়াৰ বুলি গোৰ্খা সম্প্ৰদায় প্ৰটেক্টেড হয়। এতিয়া ধৰক লাহে লাহে বিভিন্ন ট্ৰাইবেল বেল্টত গোৰ্খা সম্প্ৰদায়ক সুৰক্ষিত কৰা হৈছে, পুনৰ আকৌ সুৰক্ষিত কৰি মাটি তেখেতলোকক প্ৰদান কৰা হৈছে। বিভিন্ন কিছুমান জেগাত অসুবিধা হ'ব পাৰে, PGR VGR লেণ্ডসমূহত অকণমান অসুবিধা আছে। সেই অসুবিধাবিলাক আমি দূৰ কৰাৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। ছাৰ, নিৰ্বাচন সমাগত আপোনালোকৰ গোৰ্খা ছাত্ৰ সন্থাই কেনেধৰণে ইয়াত হেৰি কৰিব? ক'লোৱেই, চাওক, নিৰ্বাচন আহিব, নিৰ্বাচন যাব। লক্ষ্য উদ্দেশ্য এটাই, গোৰ্খা ছাত্ৰ সন্থাই গোৰ্খা জাতিৰ বিষয়ে যি ডিমাণ্ড চৰকাৰক থয় সেই ডিমাণ্ড ফুলফিল কৰাৰ কাৰণে আমি মানে আগবাঢ়িবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাওঁ। আৰু কথাটো হ'ল, নিৰ্বাচনত গোৰ্খা উদ্যোগশীল যিবিলাক অঞ্চলবিলাক আছে তাত গোৰ্খা সম্প্ৰদায় নহ'লেও 5জন আমাৰ বিধায়কটো যিকোনো দলে প্ৰদান কৰিবৰ কাৰণে আমি ডিমাণ্ড কৰি আছোঁ। আমাৰ মানে যিহেতু সাংসদ আমাৰ যিহেতু নাই, বিধায়ক দুগৰাকী, কিছুমান ৰাজনৈতিক ক্ষেত্ৰত কিন্তু গোৰ্খা জনগোষ্ঠীক ৰাজনৈতিক দলসমূহে উপেক্ষিত কৰিব খোজা আমাৰ পৰিলক্ষিত। নিশ্চয়, এইটো আমিও অনুভৱ কৰিছোঁ। চাওক, এতিয়া ৰাজনীতিৰ কথা হয়, তেখেতলোকৰ মানে আওতাত অহা কথাবিলাক হয়। এতিয়া আমাৰ গোৰ্খা ছাত্ৰ সন্থা এটা হ'ল প্ৰেছাৰ গ্ৰুপ হয়, আমি সিদ্ধান্ত দিব নোৱাৰোঁ। আমাৰ ডিমাণ্ড স্পষ্ট আছে, আমাক সাংসদো লাগিব, আমাৰ নহ'লেও 5জন আমাক বিধায়ক প্ৰত্যেক মানে ৰাজনৈতিক দলে দিব লাগিব। আমাৰ ইমানেই স্পষ্ট কথা। আমি চাইছোঁ ছাৰ, মাৰ্ঘেটাত কিন্তু ৰাজ্য দলে কিন্তু এজন প্ৰক্ষেপ কৰিছে, ৰাহুল চেত্ৰী, আৰু BJP দলে চাগে এতিয়ালৈকে ইতিমধ্যে আছে। আমাৰ মাৰ্ঘেটাতো আমাৰ বিধায়ক 10 বছৰ হ'ল, তেখেত আছেই। আমাৰ গণেশ লিম্বু ডাঙৰীয়াও আছে। ত আমি বিচাৰোঁ আমাক আৰু 3টা লাগে, আৰু 5টা। আমাৰ যিবিলাক 2টা আছে সেইটো আছেই 2টা, আৰু আমাৰ মানে মুঠতে 5টা আমাৰ বিধায়ক দিব লাগে। আমি সেইটোৱে বিচাৰোঁ।